নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ যিহেতু 2024 চনৰ যিটো ভৰ্তি তাৰে অন্তিম পৰ্যায় আমি পাইছোঁহি। আমাৰ মেডিকেল হ'ব, ফিজিকেল হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন যিহেতু বহুত দিনৰ পৰা কৰি আছোঁ আৰু কথাবিলাক মই অলৰেডি জনাইছোঁৱেই, কিন্তু নেটৱৰ্কৰ ইছ্যু ইয়াতে বহুত বেছি, যাৰ কাৰণে আমি লাইভত কথা পাতিব পৰা নাই। বহুত প্ৰশ্ন ৰৈ গৈছে। তাৰ কাৰণে আমি কিছু ইয়াতে প্ৰশ্ন মই লিখি লৈছোঁ আৰু মেডিকেলৰ যিকেইটা মেইন পইণ্ট সেইকেইটা মই ইয়াতে লিখা আছে, মই জনাই আছোঁ। প্ৰথম কথা, যেতিয়া আমি যাম নিজকে প্ৰস্তুত কৰি যাব লাগিব মেডিকেলৰ কাৰণে, ফিজিকেলৰ কাৰণে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব, ডকুমেণ্ট আমি ৰেডি কৰি যাব লাগিব। এতিয়া কথাটো হ'ল কি, ফিজিকেলৰ কাৰণে আমি কেনেকৈ প্ৰস্তুত হ'ম বা মেডিকেলৰ কাৰণে কেনেকৈ প্ৰস্তুত হ'ম। এতিয়া মেডিকেলৰ কথাটো অকণমান বেলেগ আৰু ফিজিকেলৰ কথাটো অকণমান বেলেগ। আগতে যিহেতু দুইটা পাৰ্ট বেলেগ আছিলে, আমি ফিজিকেলৰ কাৰণে প্ৰথম ৰেডি হৈছিলোঁ, তাৰপিছত আমি যেতিয়া মেডিকেলৰ লিষ্ট আহিছিলে তেতিয়া আমি মেডিকেলৰ কাৰণে ৰেডি হৈছিলোঁ। তেতিয়া দুটা পইণ্ট আছিলে। এতিয়া এইবাৰ যিহেতু একেলগ কৰি দিছে, ওৱান গ' বুলি লিখা আছে, একেলগে গোটেইকেইটা হ'ব বুলি লিখা আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ৰেডি হৈ যাব লাগিব মেডিকেলৰ কাৰণেও, আৰু লগতে আমি ডকুমেণ্টখিনি লগত লৈ যাব লাগিব। এতিয়া সেই কথাটো বহুতে সুধিও আছিলে, তাৰ কাৰণে ক'লোঁ। এতিয়া কথাটো হ'ল কি, যেতিয়া আমি মেডিকেলৰ কাৰণে যাম, আমাৰ চুলি ধুনীয়া কাটিং কৰা হ'ব লাগিব। ছেকেণ্ডটো, কাণটো তোমালোকে খুব ধুনীয়াকৈ চাফা কৰিব লাগিব। কালাৰ ভিজন, ডিষ্টেঞ্চ ভিজন আৰু পঢ়িবলৈ যিখিনি দিব, তাৰ কাৰণে নিজৰ চকুকেইটা মেইন ঠিক হ'ব লাগিব। DNS তোমাৰ নাকৰ যিটো চেক কৰিব, ডক্টৰে চেক কৰিব, আৰু যদি কাৰোবাৰ সৰু সুৰা প্ৰব্লেম আছে তেন্তে ডক্টৰক দেখাই ঠিক কৰি লোৱা, এতিয়াও সময় আছে। ভিতৰত চেক কৰিব, নাকৰ ভিতৰতো চেক কৰিব। তাৰপিছত 14 ডেণ্টেল পইণ্ট বুলি থাকে, দাঁতখিনি তোমালোকে ধুনীয়াকৈ চাফা কৰি ল'বা। কাৰোবাৰ যদি লগাব লগা আছে লগাই ল'বা, কাৰোবাৰ চাফা কৰিব লগা আছে চাফা কৰাই ল'বা, ফিল আপ কৰিব লগা আছে ফিল আপ কৰি ল'বা। মুঠতে যিখিনি কাম আছে দাঁতৰ ৰিলেটেড সেইখিনি কাম তোমালোকে কৰি ল'বা। তাৰপিছত আছে কেৰিং এংগল, হাতৰ যিটো সমস্যা, হাতটো কাৰোবাৰ বেকা থাকে, বেণ্ড থাকে, তাতে এংগুল মাৰা হয়। 15 ডিগ্ৰীতকৈ হয়তো বেছি হ'লে ৰিজেক্ট কৰিব পাৰে, আৰু তাৰপিছত হয়তো তোমাক ৰিমেডিকেল দিব পাৰে। যদি তাতকৈ অকণমান কম হয় আকৌ চেক কৰাৰ তোমাক সুবিধা এটা দিব পাৰে। আৰু হাত ঘামা সমস্যাটো বহুতৰ থাকে, হাতটো একে তিতি যায়, তাৰ কাৰণে মই কৈছিলোঁ হাতৰ মুঠিটো ঢিলা কৰি ৰাখিবা। যেতিয়া মুঠি মাৰিব দিব ঢিলা কৰি ৰাখিবা, আৰু তাতে যেতিয়া তুমি ৰুমত থাকিবা হাতটো যিমান পাৰা মুচি থাকিবা ডক্টৰে নেদেখাকৈ। যেতিয়া ডক্টৰে চাব তেতিয়া মুচি নাথাকিবা, যেতিয়া ডক্টৰে নাচাব তেতিয়া মুচি ল'বা। সেইটো তোমাৰ নিজৰ বুদ্ধিৰ কথা। তাৰপিছত চেষ্ট আপ ডাউন আৰু শ্ব'ল্ডাৰ আপ ডাউন। শ্ব'ল্ডাৰ যে কিছুমান এনেকুৱা থাকে আপ ডাউন, আৰু চেষ্টটো আপ ডাউন, সেইটো তোমালোকে গমেই পাইছা। কাৰোবাৰ যদি চেষ্ট আপ ডাউন থাকে, কোনোবাই পুছ আপ পুল আপ যদি উল্টা পুল্টা মাৰে তেনেকৈ আপ ডাউন হয়। সেই সমস্যাটো যদি কাৰোবাৰ আছে তেন্তে এতিয়াতো সমস্যা আৰু সমাধান নহয়, কাৰণ এইবিলাক আগৰেই সমস্যা, মানে তোমালোকে আগতেই ঠিক কৰিব লাগিব। এইবিলাক একেদিনা ঠিক কৰা সমস্যা নহয়। চেষ্টৰ এক্সৰে কৰিব, কাৰোবাৰ যদি হাড় হুৰ ভাঙা আছিলে কিবা আছিলে এইটো এক্সৰে ধৰা পৰিব। পেটৰ যদি তোমাৰ কিবা অপাৰেশ্যন কৰিছা, কিবা কৰিছা, গ'ল্ড ব্লেডাৰ কিবা কিবি, এইটো 3 বছৰ পুৰণা হ'ব লাগে। তাৰপিছত পেনিছৰ কাৰণে তোমালোকৰ হাইড্ৰ'চিল চেক কৰা হয়, আৰু পেনিছটো ভালকৈ চেক কৰা হয়। পাইলছটো চেক কৰিব, পাইলছত ফেইল কৰে, পাইলছৰ যদি সমস্যা থাকে, তুমি যিহেতু এতিয়া সময় নাই ৰিমেডিকেলৰ কাৰণে, আগতে সময় দিছিলে এতিয়া সময় নিদিয়ে, সেইটো কাৰণে যদি কাৰোবাৰ সমস্যা আছে তেন্তে ডক্টৰক দেখাই ঠিক ঠাক কৰি লোৱা। নকনি আৰু ভেৰিক'জ ভেইন। নকনিটো হৈছে তুমি লুকুৱাই ৰাখিব পৰা বস্তু। নকনি বহুতে লুকুৱাই ৰাখিব পাৰে, আৰু ভেৰিক'জ ভেইনটো তুমি লুকুৱাই ৰাখিব নোৱাৰা। ডক্টৰে যিহেতু চেক কৰিব, ভেৰিক'জ ভেইনৰ যদি মেক্সিমাম প্ৰব্লেম থাকে তেন্তে তোমাক ৰিমেডিকেল দিব বা ফেইলো কৰাই দিব পাৰে, সেইটো ডক্টৰজনৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত ফ্লেট ফুট। ফ্লেট ফুটটোতো ঠিক হোৱা বস্তু নহয়, তোমালোকে সাৱধানতা ল'ব পৰা, ভাল জোতা পৰিধান কৰিব পৰা, যিটোত মাজত গেপ এটা থাকে, মানে ওখ এটা থাকে, সেনেকুৱা জোতা ভাল জোতা আমি ল'ব লাগে। সেইটো তোমালোকে নিজৰ কথা ধ্যান ৰাখিবা। তাৰপিছত নখৰ কথাটো হ'ল, বহুতৰ নখ মৰি যায়, কোনোবা নখ কামুৰি থকা সমস্যা, এইবিলাক সমস্যা যদি আছে ডক্টৰক দেখাই ল'বা, মেডিচিন লগাই ল'বা। নখবিলাক ঠিক ঠাক হ'ব লাগে, নখ একদম মৰি যোৱা হ'ব নালাগে, কামুৰি যাতে ছিঙি নেপেলোৱা সেনেকুৱা হ'ব নালাগে নখ। তেজৰ কথাটো আহিলে, তেজৰ হিমগ্ল'বিনটো বহুতে প্ৰশ্ন কৰিছিল যে কিমান হ'ব লাগে। যদি আইডিয়েল এটা মই কওঁ 12, 13, 14, 15, 16। যদি তুমি ছোৱালী হয় তেন্তে 11লৈকে চলি যায়, তাতকৈ যদি কম হয় হয়তো তোমাক ৰিমেডিকেল দিব পাৰে, আকৌ হয়তো চেক কৰিব পাৰে, নাইবা 10ৰ যদি তলত আহি যায় হয়তো ৰিজেক্টো কৰিব পাৰে ছোৱালীৰ ক্ষেত্ৰত। বাকী ল'ৰাৰ ক্ষেত্ৰত মিনিমাম 12 হ'লে মিনিমাম ভাল। ইউৰিনটো তোমাৰ চেক কৰিব, তাতে যদি তোমাৰ কিবা কিবি বেমাৰ থাকে কিবা থাকে এইটো ইউৰিনত ধৰা পৰিব। তাৰপিছত আহিছে তোমাৰ BP কথা। BP নৰ্মেল মই কৈছিলোঁ 90ৰ পৰা 110। হাইপাৰ টেনশ্যন হ'ব নালাগে, হাই ব্লাড প্ৰেছাৰ হ'ব নালাগে, 140ৰ ওপৰত যাব নালাগে, 60ৰ তলত আহিব নালাগে। তাৰপিছত তোমাৰ ফেইলৰ পইণ্টকেইটা মই আজি লিখিছোঁ। কালাৰ ভিজন, যদি কাৰোবাৰ কালাৰ ভিজন থাকে তেন্তে তেওঁ মেডিকেলি আনফিট, কাৰণ তেওঁ কিবা এটা কালাৰ তেওঁৰ চকুৰে ধৰিব নোৱাৰে, আৰু সেই সমস্যাটো ডক্টৰক দেখালেও হয়তো ঠিক নহয়। বহুতৰ জন্মগত থাকে যে মোৰ চকুকেইটা কিবা এটা কালাৰ মই ধৰিব নোৱাৰোঁ, সেইটো এটা মেইন সমস্যা। আৰু যদি তোমাৰ সেইটো সমস্যা বেছিকৈ আছে তেন্তে তুমি ফৌজৰ চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন নকৰাই ভাল, বেলেগ চাকৰিৰ কাৰণে তুমি চিভিল চাকৰিৰ কাৰণে ধ্যান দিব পাৰা। সেইটো হৈছে মেইন সমস্যা। কেৰিং এংগলটোৰ কথা কওঁ, কেৰিং এংগলটো ঠিক নহয়। যদি কাৰোবাৰ কেৰিং এংগল আছে সি এইবিলাক চাকৰিৰ কাৰণে মাথা মাৰি লাভ নাই, কেৰিং এংগলত কেতিয়াও পাছ কৰাই নিদিয়ে। কেৰিং এংগল যদি কাৰোবাৰ বেছিকৈ আছে, 15 ডিগ্ৰীতকৈ বেছি আছে, তেন্তে তেওঁ চিভিল চাকৰিৰ কাৰণে মাথা মাৰিব পাৰে। ভেৰিক'জ ভেইন যদি কাৰোবাৰ বেছিকৈ আছে তেন্তে এইটো অপাৰেশ্যন কৰিলে ঠিক হৈ যায়, এইটো ঠিক কৰিব পৰা বেমাৰ।
ফ্লেট ফুট তুমি ঠিক কৰিব পাৰা। জোতা তুমি পৰিধান কৰিব লাগিব, মাজত গেপ থকা, মাজত ওখ থকা, হাইট থকা, ভাল কোৱালিটিৰ জোতা। যিবিলাক জোতা ফ্লেট জোতা হয় এইবিলাক জোতা ইউজ কৰিব নালাগে। ডিষ্টেঞ্চ ভিজন, কাৰোবাৰ চকুৱে যদি কিবা দূৰৰ বস্তু দেখা নাপায়, কোনোবাই ওচৰৰ বস্তু দেখা নাপায়, মায়'পিয়া, কিবা কিবি এইবিলাক আমি আগতে সৰুতে পঢ়িছিলোঁ, সেইবিলাক তোমালোকে ঠিক কৰিব লাগিব। সেই ডিষ্টেঞ্চ ভিজনটো কিন্তু ঠিক হয়, ডক্টৰে যদি লেন্স দিয়ে, চশমা দিয়ে, কিমান দিনৰ মূৰত ঠিক হৈ যায়। সেইটো তোমালোকে ভাল ডক্টৰক দেখালে তোমাৰ ঠিক হৈ যাব ডিষ্টেঞ্চ ভিজন। তাৰপিছত ব্লাড টেষ্টত তোমাক ক'লোঁ, এক্সৰে ক'লোঁ, ইউৰিন ক'লোঁ, মেলৰ হিমোগ্ল'বিন 12, 13, 14, ফিমেলৰ হ'লে 12, 13 বা 11লৈকে মিনিমাম চলি যায়। নকনি কথাটো ক'লোঁ, চকু বেকা, কাৰোবাৰ চকু দুটা, এটা চকু যদি সোঁফালে চায়, এটা চকু বাওঁফালে চায়, দুটা চকু সমানে নুঘূৰে, সেইটো এটা সমস্যা হয়। যদি কাৰোবাৰ সেইটো সমস্যা থাকে তেন্তে ডক্টৰে চেক কৰিব, সেইটো এটা কথা। চেষ্ট আপ ডাউনটোৰ কথা ক'লোঁ মই, DNSৰ কথাটো ক'লোঁ, দাঁতৰ কথাটো ক'লোঁ, BP কথাটো ক'লোঁ। আৰু তোমাৰ ডিষ্টেঞ্চৰ যদি কথা কওঁ 6/6, ডিষ্টেঞ্চ ভিজনৰ যিটো 6/6, এটা 6/9, দুটাত চলি যায়। কিন্তু তাতকৈ যদি দুইটাই 6/9 হয় তেন্তে নচলিব পাৰে। সেইটো টোটেলি ডিপেণ্ড কৰিব তোমাৰ ডক্টৰজনৰ ওপৰত। এই সৰু সৰু কথাকেইটা যদি তোমালোকে ধ্যান ৰাখা, মই ভাবোঁ এজন ল'ৰা খুব ধুনীয়াকৈ মেডিকেল পাছ কৰি আহিব। আৰু ফিজিকেলৰ কথাটো অলৰেডি মই জনাইছোঁ, ফিজিকেলৰ একো হাৰ্ড নহয়। নৰ্মেলি তোমালোকে ফিজিকেল পাছ কৰা, হাইট জুখিব, যদি কাৰোবাৰ হাইট কম আছে তেন্তে চুলি নাকাটিবা। 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ যদি কাৰোবাৰ কম আছে, কিবা আছে, চুলি তোমালোকে নাকাটিবা। বাকীসকলে খুব ধুনীয়াকৈ চাফ চিকুণ হৈ যাবা। ছাইডৰ চুলি কাটিব পাৰা, ওপৰ চুলিটো নাকাটিবা। যিটো তোমাৰ হাইটটো জোখা হয় এইখিনি জেগা চুলি তোমালোকে কাটাৰ দৰকাৰ নাই, ছাইডটো মানে মাৰি যাব পাৰা। আৰু যদি কাৰোবাৰ বেছিয়ে কম আছে তেন্তে তোমালোকে চুলি কাটাই দৰকাৰ নাই, যাতে সন্দেহ যাতে কৰিবলগীয়া নহয়, সেইটো কাৰণে চুলি কাটাই দৰকাৰ নাই। তাৰপিছত মোটামুটি সৰু সুৰা কথা ক'লোৱে মই। বাকী তোমালোকে যিবিলাক আনৱান্টেড বস্তু আছে চাফা কৰি যাবা, খুব ধুনীয়াকৈ নিজকে প্ৰিপেয়াৰ কৰি যাবা মেডিকেলৰ কাৰণে। আৰু মেডিকেল মই কৈছোঁ ডক্টৰজনৰ ওপৰত টোটেলি ডিপেণ্ড কৰে। ডক্টৰজনৰ যদি মাইণ্ডছেট তোমাৰ প্ৰতি ভাল হয় তেন্তে তোমাক আৰামছে পাছ কৰাই দিব। যদি তোমাৰ সৰু সুৰা সমস্যাও আছে তেন্তে সেইটো তেওঁ নাইকিয়া বুলি ধৰি তোমাক পাছ কৰাই দিব। তোমাক দেখিয়ে যদি তেওঁৰ খং উঠে, তুমি চাফা কৰি যোৱা নাই, কাণ লেতেৰা কৰি আছা, তোমাৰ নাক লেতেৰা, তোমাৰ চুলি ভালকৈ কাটা নাই, তুমি ভালকৈ মুখখন ভালকৈ ধুই যোৱা নাই, সেই তেতিয়া সমস্যা হ'লে তোমাক ৰিজেক্ট কৰি দিব। দাঁত চাফা কৰি যাবা, খুব ধুনীয়াকৈ ব্ৰাছ কৰি যাবা, পাৰিলে পাৰফিউম চাৰফিউম মাৰি যাবা। কাৰোবাৰ গা পৰা যদি বেয়া গোন্ধ ওলায় সেইটোও তেওঁ চেক কৰিব। হাত ঘামা, কিবা ঘামা, সেইবিলাক চাবা, যাতে তোমাক দেখাৰ লগে লগে তেওঁক লাগে যে এজন ফৌজি হোৱাৰ কাৰণে যোগ্য ল'ৰা। আৰু এইটো চাকৰি হৈছে তেনেকুৱা, যিহেতু ফৌজৰ চাকৰি মই আগতেও কৈছোঁ, ফৌজৰ চাকৰি চিভিল চাকৰি যিহেতু নহয়। চিভিল চাকৰি হ'লে এইবিলাক কোনো সমস্যা নাই, তুমি যেনেকৈ যোৱা তেনেকেই হ'ব। কিন্তু ফৌজৰ চাকৰিৰ কাৰণে এজন পাৰফেক্ট ল'ৰা লাগে, স্মাৰ্ট ল'ৰা লাগে। আজিকালি চাকৰি তোমালোকে গমেই পাইছা কিমান কম্পিটিশ্যন বেছি। 8জনকৈ তোমাৰ লগত যিহেতু ল'ৰা আছে, তাক ফেইল কৰি তুমি এটা চাকৰি পাত্ৰ পাবা। 7জন ল'ৰা আউট হ'ব লাগিব তোমাৰ এটা চাকৰিৰ কাৰণে। সেইটো কাৰণে তোমাৰ তাতে কোৱালিটি সেইটো থাকিব লাগিব। আৰু সেইখিনি থাকিলেহে তুমি এই চাকৰিটোৰ কাৰণে যোগ্য হয়। তোমাৰ হাইট হ'ব লাগিব, তোমাৰ ৱেইট হ'ব লাগিব, তুমি মেডিকেলি ফিট হ'ব লাগিব। গোটেইখিনি পাৰফেক্ট হ'লেহে তুমি এতিয়া চাকৰি পাবা। কাৰণ আগৰ দিন নাই, আগতেতো ঘৰৰ পৰা মাতি চাকৰি দিছিল, আজিকালি সেনেকুৱা দিন নাই। সেইটো কাৰণে মই যিকেইটা তোমালোক সাৱধানতা কৈছোঁ এইকেইটা অৱলম্বন কৰি যোৱা, নিশ্চয়কৈ তোমালোকে সফল হ'ব পাৰিবা। আৰু আমি এতিয়াৰ কথা নহয়, আমি 2018 চনৰ পৰা এইটো ভৰ্তিৰ সৈতে জড়িত হৈ আছোঁ। আজি প্ৰায় 5-6 বছৰ সময় হৈ গ'ল, আৰু আমি নেক্সটো আমি জড়িত হৈ থাকিম তোমালোকৰ সৈতে। মই আশা কৰিম যিসকলৰ ফিজিকেল আছে, যিসকলৰ DV আছে, যিসকলৰ মেডিকেল আছে, সকলোৱে যাতে পাছ কৰি আহক, মই সেইটোৱে আশা কৰিম। বাকী আমি যেতিয়াই সময় পাওঁ তেতিয়াই কিছু কথা পাতিম। লাইভত আহিবলৈ চেষ্টা কৰিম, যেতিয়া নেটৱৰ্কটো আমি ভালকৈ পাম। লাইভত আহি সকলোৰে প্ৰশ্নৰ উত্তৰ দিম। কাৰণ ইয়াতে মই ভিডিঅ'টো কৰাৰ লগে লগে বহুতে প্ৰশ্ন কৰিব, সেই প্ৰশ্নখিনি উত্তৰ দিবৰ কাৰণে মই লাইভত আহোঁ। কিন্তু ইয়াতে নেটৱৰ্কৰ অকণমান প্ৰব্লেম আছেগৈ, তাৰ কাৰণে আমি লাইভত আহিব পৰা নাই। বাকী সকলোকে শুভেচ্ছা আমাৰ ফালৰ পৰা। মই এটাই আশা কৰোঁ, যাতে তোমালোকে পাছ কৰি আহি মোক মেছেজ কৰা, যাতে আজি পাছ কৰি আহিলোঁ, মোক সেইটোৱে লাগে, বাকী আৰু একো নালাগে। তাৰপিছত আমি ফাইনেল মেৰিটৰ কাৰণে আশা কৰিম। তাৰ ভিতৰতে 2-এজন আউট হ'ব লাগিব, কিন্তু তেওঁলোকে হতাশ হ'ব নালাগে। অসমৰ যিকেইটা ভৰ্তি আহি আছে সেইকেইটাৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি থাকক। মই আশা কৰিম প্ৰতিজন ল'ৰা ছোৱালী যিসকলে কষ্ট কৰিছে তেওঁলোকৰ চাকৰি হোৱাটো আমি কামনা কৰিছোঁ। এতিয়া ভিডিঅ'টোত ইমানেই। যদি কাৰোবাৰ প্ৰশ্ন ৰৈ গৈছে তেন্তে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।